ভগৱান শ্ৰীৰামক বহুতে কাল্পনিক বুলি ক'ব খোজে। যেতিয়া কথা প্ৰসংগত ৰামায়ণৰ কথা ওলাও তেতিয়া কয় ৰামায়ণখন সেই কাল্পনিক। আৰু চবতকৈ ডাঙৰ কথা ভগৱান শ্ৰীৰাম যে জন্ম হৈছিল তাৰ প্ৰমাণ খোজে। আৰু তাতকৈও ডাঙৰ কথা সেইসকল ব্যক্তিয়ে প্ৰমাণ খোজে যিসকল ব্যক্তিয়ে আজিলৈকে পৃথিৱীখন চেপেটা বুলি আখ্যা দি আছে। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। আজিৰ ভিডিঅ'টো আমাৰ সকলোৰে নমস্য ভগৱান শ্ৰীৰামৰ ওপৰত। ৰাম বুলি ক'লে আপোনালোকৰ মনত কি আহে? নমস্য ইতি ৰামা, যাৰ অৰ্থ হৈছে এটা এলিমেণ্ট যাৰ ওপৰত সমস্ত পৃথিৱী চেটেল হৈ আছে। ভগৱান শ্ৰীৰামৰ আগৰ 39 জেনেৰেশ্যনৰ কথা উল্লেখ আছে আৰু ভগৱান শ্ৰীৰামৰ পিছৰ 73 জেনেৰেশ্যনৰ কথা উল্লেখ আছে। এই কথাখিনি বেলেগে যিদৰে হাৱাত কয়, মই কিন্তু হাৱাত কোৱা নাই। এই কথাখিনি ডকুমেণ্টাৰী এভিডেঞ্চ আছে। আৰু আপোনাৰ ভগৱান শ্ৰীৰাম যে জন্ম হৈছিল তাৰে মই এটা প্ৰমাণ দিব খুজিম। আইনষ্টাইনক নিশ্চয় চিনে, জানে, চবেই জানে, সৰু সৰু বাচ্চায়ো জানে আইনষ্টাইনৰ কথা। আইনষ্টাইনৰ ফেমাছ থিয়ৰিটো কোনটো? ৰিলেটিভ থিয়ৰি। ৰিলেটিভ থিয়ৰিত কি কৈছে আইনষ্টাইনে ৰিলেটিভ থিয়ৰিত কি কৈছে যে পৃথিৱীখন টাইম মেনেজ স্পেচ ফৰ্ম হয়। যদি আপোনাক কোনোবাই সোধে যে টাইমৰ একুৰেট পেৰামিটাৰ কি, তেতিয়া আপুনি যদি উত্তৰত ঘড়ী বুলি কয় তেতিয়া আপোনাৰ এনচাৰটো অশুদ্ধ হ'ব। কাৰণ কিয়, বৰ্তমান মই অসমত আছোঁ, ভাৰতবৰ্ষত আছোঁ, এতিয়া ধৰি লওক 3টা বাজিছে, কিন্তু লণ্ডনত 3টা বজা নাই। পৃথিৱীৰ কথা বাদ দিয়ক, মংগল, বৃহস্পতি কোনো পইণ্টত ছলাৰ ছিষ্টেম লাগু নহয়। ইট ইজ অনলি দ্য ৰিলেটিভ মোশ্যন পজিশ্যন অফ দ্য প্লেনেট। আৰু ভগৱান শ্ৰীৰামৰ ৰিলেটিভ মোশ্যন পজিশ্যন অফ দ্য প্লেনেটৰ একজেক্ট টাইম লিখা আছে। মেঘ ৰাশিত সূৰ্য আছিল, মকৰ ৰাশিত মংগল আছিল, তুলা ৰাশিত শনি আছিল, মীন ৰাশিত শুক্ৰ আছিল। আৰু নাচাই যেতিয়া প্লেনেটেৰিয়াম বোট ছফ্টৱেৰত পুষ্টিখন দিছিল তেতিয়া কিমান বয়স ওলাই আহিছিল জানে? 7123 বছৰ। আৰু ইয়াৰ পিছতো যদি কোনোবাই কয় ভগৱান শ্ৰীৰাম কাল্পনিক, ৰামায়ণ কাল্পনিক, তেতিয়াহ'লে মই ক'ম যে 7123 বছৰ আগতে যদি আমাৰ ঋষিমুনিসকলে আকাশমাৰ্গেৰে চলাব পৰা পুষ্পক বিমান তৈয়াৰ কৰিছিল, তেতিয়াহ'লে ভাবক তেওঁলোকৰ দূৰদৰ্শিতা কিমান আছিল। 1903 চনমানত নেকি ৰাইট ব্ৰাদাৰ্ছে এৰোপ্লেন ওলাইছিল। কিন্তু আমাৰ ঋষিমুনিসকলে 7123 বছৰ আগতে ভাবি লৈছিল যে এৰোপ্লেন ওলাব। পুষ্পক বিমানটো তেতিয়াই আৱিষ্কাৰ কৰিছিল না। ৰাৱণে যেতিয়া সীতামাক হৰণ কৰিব আহিছিল তেতিয়াতো পুষ্পক বিমানেৰে আহিছিল না, পুষ্পক বিমানেৰে লৈও গৈছিল। তো দূৰদৰ্শিতা চাওক। বহুতে সোধে ভগৱান শ্ৰীৰামৰ পৰা কি জানিব পাৰি, কি বুজিব পাৰি, ভগৱান শ্ৰীৰামনো কি শিকায়। ভগৱান শ্ৰীৰামে দেউতাকৰ এটা বাক্যত বনবাস খাটিছিল। ভগৱান শ্ৰীৰামৰ 3টা ভায়েক আছিল, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। লক্ষ্মণে ভগৱান শ্ৰীৰামৰ লগত একেলগে বনবাস খাটিছিল আৰু ভৰতক ৰাজ্যভাৰ দিছিল। কিন্তু ভৰতে ভগৱান শ্ৰীৰামৰ চৰণ পাদুকা ৰাজসিংহাসনত থৈ কিনে ৰাজ্যভাৰ চলাইছিল। আৰু তাৰ বিপৰীতে যদি আপোনালোকে বাবৰি পৰম্পৰাৰ ইতিহাস পঢ়ে তেতিয়াহ'লে গম পাব যে বাবৰি পৰম্পৰাটো 4টা ভাগ আছিল: চুজা, মুৰাদ, দাৰা আৰু ঔৰংজেবে চুজা, মুৰা, দাৰা 3টাকে গল কাটি দিছিল। গল কাটি কিনে ৰাজসিংহাসনত বহিছিল। ইভেন সিৰ বাপেককো শ্বাহজাহানকো জেলত ভৰাই থৈ দিছিল। দাৰাতো এদিন গল কাটি কিনে বাপেকক গিফ্ট হিচাপে দিছিল মুঠটো। তো এনেকুৱা কথা। তো মই অবভিয়াছ বুলি ভাবোঁ এনেকুৱা ভাৱ চিন্তাৰ মানুহে যেতিয়া ভগৱান শ্ৰীৰামক কাল্পনিক বুলি কয়, মানে সৰু কথা বুলি ভবা হৈছোঁ আজিকালি। কিন্তু ক'ৰবাত নহয় ক'ৰবাত দুখ লাগে, কাৰণ কিয়, ভাৰতীয় ন, আৰু ভাৰতীয়ৰ মেইন শিপাডাল শ্ৰীৰাম, ভগৱান শ্ৰীৰাম। মানুহবিলাকে যিকোনো বিষয়ে অধ্যয়ন নকৰাকৈ ক'বলৈ টান পায়, কিন্তু ভগৱান শ্ৰীৰামৰ বিষয়ে ক'বলৈ হ'লে সিহঁতক কিন্তু অধ্যয়নৰ প্ৰয়োজন নাই। বাছ ক'বলৈ পাই সুখীয়ে হয় নে কিয়ে, ভগৱান শ্ৰীৰাম কাল্পনিক আছিল, ভগৱান অমুক কাল্পনিক আছিল, কি বুলি কয়, ৰামায়ণ কাল্পনিক আছিল।
বেটাও সৰু সৰু কথাত অধ্যয়ন কৰা ৰাতিটো আৰু ভগৱান শ্ৰীৰামক অধ্যয়ন কৰিব সময় নাপাওঁ যদি নকবি। কিন্তু যি টি কথা সহ্য কৰা নহ'ব, চবে সহ্য কৰিব নোৱাৰে, বৰ্তমানতো নোৱাৰোৱে সহ্য কৰিব। কাষতে আহি কৈ দিয়ে ৰামায়ণৰ কথা যে কেতিয়াবা বন্ধুৰ লগত আলোচনা কৰি থাকে, কাল্পনিক আছিল। এনেকুৱা কথা মানে কি কিছুমান জেগাত মানে প্ৰতিবাদ কৰিব নোৱাৰোঁ, কাৰণ কিয় এনেকুৱা মানুহ আছে মানে নোকোৱা কথাটো কোৱা বুলি কৈ দিয়া মানুহ আছে। গতিকে মনে মনে থাকোঁ, কিমান মনে মনে থাকিম, ইমান মনে মনে থকাৰ আৰু মানে নহ'ব মানে আৰু তাৰমানে আৰু অধ্যয়ন কৰ না, তাৰপিছত কবি ভগৱান শ্ৰীৰামৰ আদৰ্শ ক'ৰবাত নহয় ক'ৰবাত আমাৰ তাত আছে, যাৰ কাৰণে আজি সংবিধানখন লৈ কিনে সকলোৱে ক'ব পাৰে যে দেশখন সংবিধানৰ মতে চলিব। ময়ো সংবিধানক বহুত ৰেচপেক্ট কৰোঁ, সংবিধানৰ মতেই দেশখন চলিব। কিন্তু যদি আপোনালোকে ভাৰতৰ ওচৰে পাঁজৰে থকা দেশসমূহক দেখে, তেতিয়া আপোনালোকে গম পাব মানৱতা কি, তাত মানৱতাৰ নিদৰ্শন কি। জয় শ্ৰীৰাম বুলি ক'লে বহুতে ভাবে যে এই ব্যক্তিজন অশান্তি বিয়পা মানুহ, কয়ও বহুতে, কিন্তু জয় শ্ৰীৰাম বুলি ক'লে অশান্তি বিয়পোৱা নহয়। এতিয়া বৰ্তমান দুনিয়াখনত কি হৈ আছে, এনেক্সেশ্যন, ছাবজিকেশ্যন আৰু ডমিনেশ্যনৰে কনফ্লিক্ট হৈ আছে। হামাজে ইজৰাইলক আক্ৰমণ কৰিছে, তাৰপিছত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিছে, ভগৱান শ্ৰীৰামে লংকা জয় কৰিছিল। এনেক্সেশ্যন আনিছিল নেকি? ছাবজিকেশ্যন আনিছিল নেকি? ডমিনেশ্যনৰ কথাটো বাদে দিয়ক। তো ভগৱান শ্ৰীৰাম শান্তিৰ প্ৰতীক হয়। তো ভিডিঅ'টো ইমানখিনিতে সামৰিব লাগিব। যদি আপুনি সঁচা অৰ্থত সনাতনী হয়, তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। তো আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভৱতে। জয় শ্ৰীৰাম।